নমস্কাৰ, কি খবৰ গাইছ? আজি যিহেতু শিৱৰাত্ৰি, সেইকাৰণে আমি গোটেইখিনি ওলালো এই ওচৰতে থকা দীপাৱলী মন্দিৰলৈ বুলি। এয়া চাওকচোন, এইজনী এজনী দেখো না। এইফালে পথাৰ আৰু এয়া গোটেই ধুনীয়াকৈ মাজেদি এয়া ৰাস্তা এটা আছে। হয়, আমাৰ ঘৰৰ ওচৰতে যিহেতু আৰু বহুত সৰুৰ পৰা এইভাগ মন্দিৰলৈ আহি থকা হয়। মানে এনেই অহাতকৈ শিৱৰাত্ৰিৰ দিনাখন ইয়াত আহোঁৱেই আৰু তাৰপিছত এয়া আহি পাইছোঁহি। সেয়া ধুনীয়াকৈ গছ দুজোপাৰ মাজত প্ৰতি বছৰে আমি আহোঁৱেই এই মন্দিৰ ভাগলৈ। আৰু এয়া ধুনীয়াকৈ বাঁহৰে সাজি দিছে এখন দলং। তাৰপিছত এয়া আমি আহি আছোঁ চাকি জ্বলাবলৈ বুলি। যিহেতু মন্দিৰভাগ সৰু, সেইবাবে লাইন পাতি থাকিব লগা হৈছে। আৰু এয়া আমাৰেই পাৰ্টি দেই, আমি ৰখি আছোঁ চাকি জ্বলাবৰ বাবে। ইয়াতে ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ আৰু ইয়াতে অকণমান গাখীৰ ঢালিলোঁ মনৰ আশাবিলাক পূৰণ হ'ব বুলি। তাৰপিছত ইয়াত আহিলোঁ, এয়া সেৱা কৰিবৰ বাবেও ৰখি থাকিব লগা হৈছে। যিহেতু কৈছোঁৱেই জেগাখিনি সৰু আৰু ভৱিষ্যতে চাগে ইয়াত ধুনীয়াকৈ ডাঙৰ হ'বগৈ বুলি আশা ৰাখিলোঁ। আৰু এয়া ফুট লৈ সেৱা সৎকাৰ কৰি পেলাই ওলাই আহিলোঁ। আহিয়ে দেখিছেনে, এয়া অকণমান বাবাৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ, প্ৰসাদ খাই ল'লোঁ। আৰু প্ৰসাদ খাই মেলি খিচিৰি খাবলৈ সকলো বহিলোঁ। আজিলৈ এৰিছোঁ।